নমস্কাৰ আপুনি চাই আছে নিউজ 18 সুপাৰ প্ৰাইম মই জয়ন্ত মাধৱ গোস্বামী কৰিমগঞ্জ থানাত মাৰাথন জেৰা ইউএছটিএমৰ আচাৰ্য তথা স্বত্বাধিকাৰী মহবুবুল হকক নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা মহানগৰ আৰক্ষীৰ সহায়ত শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি কৰিমগঞ্জলৈ নিয়া হয় মহবুবুল হকক পাথাৰকান্দি থানাত কিছু সময় ৰখাৰ পিছতে কৰিমগঞ্জ সদৰ থানালৈ নিয়া হয় পাথাৰকান্দিত ইউএছটিএমৰ অধীনৰ বিদ্যালয়ত অনিয়মৰ অভিযোগত আন 5 গৰাকী শিক্ষককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে নুমান আহমেদ ইমদাদুৰ ৰহমান ৰেজ্জাক আলী বিজয় দত্ত আৰু হীৰামণি শইকীয়া উল্লেখযোগ্য যে শুকুৰবাৰে পাথাৰকান্দিত মহবুবুল হকৰ নিজস্ব চেন্ট্ৰেল পাব্লিক স্কুলত সিবিএসই বোৰ্ডৰ পৰীক্ষা যি পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ কেন্দ্ৰত মহবুবুল হকৰ নিৰ্দেশত আৰু সেই কেন্দ্ৰত থকা কিছুমান শিক্ষকে অসৎ উপায় অৱলম্বন কৰি এমসিকিউৰ 30 নম্বৰ উত্তৰ ছাত্ৰ-ছাত্ৰীৰ হাতত প্ৰদান কৰাক লৈ পৰীক্ষা কেন্দ্ৰত চলি থকাৰ মাজতে ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত হয় এই ঘটনাৰ বুজ লবলৈ উপস্থিত হোৱা আৰক্ষী আৰু জিলা প্ৰশাসনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে গুৱাহাটী গোৱালপাৰা লগতে কেইবাখনো জিলাৰ পৰা পাথাৰকান্দিৰ চেন্ট্ৰেল পাব্লিক স্কুলত সিবিএসইৰ পৰীক্ষা দিবলৈ গৈছিল কেইবাগৰাকীও পৰীক্ষাৰ্থী কিন্তু স্থানীয় পৰীক্ষাৰ্থীক সহায় কৰাৰ বিপৰীতে বাহিৰৰ পৰা যোৱা পৰীক্ষাৰ্থীসকলক সহায় কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আন জিলাৰ পৰা অহা ক্ষুভিত পৰীক্ষাৰ্থীয়ে লণ্ডভণ্ড কৰে পৰীক্ষা কেন্দ্ৰ আৰু এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমান জেৰা চলাই থকা হৈছে ইউএছটিএমৰ আচাৰ্য তথা স্বত্বাধিকাৰী মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দিয়ে মহবুবুল হকে টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উত্তীৰ্ণ বিনিময়ত একোজন ছাত্ৰ-ছাত্ৰীৰ পৰা 2.5 লাখ টকা লোৱাৰো অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহবুবুল হকৰ হোৱাটছএপ মেছেজ আমি লাভ কৰিছো ইয়াৰ লগত মেডিকেল এডমিশনৰ ঘটনাও জড়িত হৈ আছে কেইটামান কোচিং চেণ্টাৰত সাংঘাতিক ভাল ৰিজাল্ট হয় আৰু এই চেণ্টাৰবোৰ নিজৰ জিলাত নহয় এই ঘটনাই ডাঙৰ জালিয়াতি পোহৰলৈ আনিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মহবুবুল হক এজন প্ৰবঞ্চক এই প্ৰবঞ্চক আখ্যা দি তদন্ত কৰিলে সকলো ওলাই পৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ আগতেই ইউএছটিএমক ফ্ৰড ইনষ্টিটিউট আখ্যা দিছিল মুখ্যমন্ত্ৰীয়ে 243 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দি নাম ভৰ্তি কৰাইছিল ইতিমধ্যে এই ঘটনাৰ বাবে ডিজিপিক তদন্তৰ তদাৰক কৰিবৰ বাবেও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ডিজিপিৰ নিৰীক্ষণত মহবুবুল হকৰ তদন্ত কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ-ছাত্ৰী মেডিকেল সিট আৰু সিবিএসইৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নাম ভৰ্তি কৰোৱাইছিলে 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে যেতিয়া পৰীক্ষা আহিলে লৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা লৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰোঁ মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁ গ্ৰেপ্তাৰ কৰা হয় 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়াতি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ আৰু এই ঘটনাৰ তদন্ত ডিজিপিক মই নিজে চাব দিছোঁ তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলোঁ যে ইউএছটিএম এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে ওবিসি নহওঁতেও
OBCৰ জালিয়তি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে যি নহওক আগতে আহিব লাগিছিল দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে চৰকাৰে গভীৰতলৈ গৈ ইয়াক তদন্ত কৰিব কালিৰ যিটো বাতৰি মই দেখিলোঁ দেখাৰ লগে লগে মই চক খাই গ'লোঁ এইটোতো ভয়ংকৰ অভিযোগ যে ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিছে যে ডিছক্ৰিমিনেশ্যন হৈছে আমাক নকল কৰিবলৈ দিম বুলি আমাক উত্তৰবিলাক কৈ দিম বুলি প্ৰতিশ্ৰুতি দি লৈ আনিছে যে আমি গোৱালপাৰাৰ পৰা গৈ পাথাৰকান্দিত গৈ তেওঁলোকে পৰীক্ষা দিব গৈছে আৰু তেওঁলোকক কোৱা হৈছে যে তেওঁলোকৰ যিখিনি MCQ আহিব গোটেই উত্তৰখিনি তাতে তোমালোকে কৈ দিব গতিকে এইটো বহুত ভয়ংকৰ জালিয়াতি আৰু এইটো এতিয়া CBSEৰ পৰীক্ষাত হৈছে মানে এইটো ইয়াত NEET JEE যি কম্পিটিটিভ এক্সাম এই কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰতো হয়তো USTMA কৰি আছে আৰু USTMA বেলেগে পতা পৰীক্ষা CBSEয়ে পতা পৰীক্ষা যি মানে NTA পতা পৰীক্ষা NEET হওক JEE হওক এই পৰীক্ষাত এনেকুৱা ভয়ংকৰ জালিয়াতি যদি কৰিব পাৰে নিজে পতা পৰীক্ষাতটো কি হৈ আছে তে খুব ভালকৈ আমি অনুমান কৰিব পাৰোঁ আনে পতা পৰীক্ষাতে তেওঁলোকে এনে ভয়ংকৰ জালিয়াতি কৰিছে ভয়ংকৰ অপৰাধ কৰিছে গতিকে তেওঁলোকৰ নিজে পতা পৰীক্ষাতটো তেওঁলোকে যাকেই নম্বৰ দিবলৈ ইচ্ছা তাকেই নম্বৰ দিছে যাকে তেওঁলোকে ডিগ্ৰী দিবলৈ ইচ্ছা তাকে ডিগ্ৰী দিছে তেওঁলোকৰ শৈক্ষিক অৰ্হতা থাকক নাথাকক তো অসমৰ শিক্ষা খণ্ডত এইটো এটা ভয়ংকৰ ঘটনা ঘটিছে গতিকে ইয়াত মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগে উচিত পদক্ষেপ লৈছে আৰু একেবাৰে ইয়াৰ গুৰিলৈকে খান্দি গোটেই ক'ত কি ইয়াৰ শিপা আছে এইখিনি উদ্ঘাটন কৰিলেহে অসমৰ শিক্ষা ব্যৱস্থা আমাৰ নিকা হ'ব কিহৰ বাবে ৰঙাঘৰৰ আলহী হ'ল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন মহবুল হকৰ বিৰুদ্ধে কি অভিযোগ শিক্ষাৰ নামত কোলা বেপাৰ মহবুল হকৰ CBSEৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাছনি পৰীক্ষাত অসৎ প্ৰস্তাৱ অৱলম্বন কৰে ERD ফাউণ্ডেশ্যন তথা USTMA মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয় CBSE বোৰ্ডৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দিবলৈ গোৱালপাৰা নগাঁও আৰু কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক পাথাৰকান্দিলৈ নিয়াৰ আঁৰত আছে মহবুল হকৰ ভয়ংকৰ চক্ৰান্ত গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল ভিজন 50ত নামভৰ্তি কৰোঁতেই শিক্ষাৰ নামত আৰম্ভ হয় মেহবুলৰ বেপাৰ নামভৰ্তি কালত CBSEৰ দ্বাদশ বোৰ্ডৰ পৰীক্ষাত 1 নম্বৰৰ 30টা প্ৰশ্নৰ উত্তৰ কৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ERD ফাউণ্ডেশ্যনে ইনভিজিলেটৰে MCQৰ 30টা প্ৰশ্নৰ উত্তৰ লিখোতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ সেটখিনি যদি একে আহে আমি তোমালোকক MCQখিনি দি দিম তোমালোকে জায়গাখিনি খালি ৰাখি দিম যিখিনি MCQ লিখিবা সেইকাৰণে আমি মানে আস্থা পাই সেইখিনি আৰু লিখা নাই আমি বন্ধ কৰি থৈ দিছোঁ শিক্ষাবাদ দি সেইখিনি খালি থৈ দিছোঁ পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত স্থানীয় পৰীক্ষাৰ্থীক ইনভিজিলেটৰে সহায় কৰি গোৱালপাৰা নগাঁও আৰু কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক নেওচা দিয়াৰ অভিযোগ একাংশৰ আমাৰ পাৰ্চিলিটি কৰি ইহঁতক সবকেইটা দি দিলে আমাক UPSCৰ কৈ কৰা মানে আমাৰ স্ট্ৰিক্ট দিলে তোমালোক পৰা আমি গোৱালপাৰা লৈছোঁ প্ৰতিশ্ৰুতি দিয়া মতে ERD ফাউণ্ডেশ্যন কৰ্তৃপক্ষই পৰীক্ষাৰ্থীক সহায় নকৰাৰ বাবেই শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত পাথাৰকান্দিত পৰীক্ষা দিয়া গোৱালপাৰা নগাঁও আৰু কামৰূপ জিলাৰ পৰীক্ষাৰ্থীক প্ৰতাৰণা কৰাৰ পাছত 5 গৰাকী শিক্ষকৰ সৈতে গ্ৰেপ্তাৰ হোৱা মহবুল হকক মহাপ্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই আগতে কৈ আছোঁ যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয় হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অখিল গগৈৰ পত্নীৰ চাকৰি বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
উচ্চতৰ মাধ্যমিকত তেওঁ দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছিল। এই কথা এতিয়া ৰাইজে কৈ আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ ঢেকিয়াজুলিৰ এগৰাকী অধ্যাপকে দিয়া উত্তৰৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয় যে গীতাশ্ৰী তামুলীতকৈ অধ্যাপকগৰাকীৰ মাৰ্কশ্বিট ভাল আছিল। বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই এই অনিয়মৰ কথা জানিছিল বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে। একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো গীতাশ্ৰী তামুলীয়ে কোনো সোণৰ পদক পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়াৰ ব্যৱস্থাই নাছিল। গতিকে তদন্তৰ কোনো দৰকাৰ নাই, সকলো কথা জল পটপট হৈ আছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। আনক নীতি শিক্ষা দিয়াতকৈ নিজেই নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বিট দুখন চালে গম পাব বুলিও মুখ্যমন্ত্ৰীৰ মন্তব্য। অখিল গগৈ পত্নী তদন্ত কি কৰিব? ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছিল। এগৰাকী ঢেকিয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। তদন্তটো নিজেহে নিজক কৰিব লাগে। এতিয়া সেইটো ইনকুৱাৰী সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে বিষয়টো মই জানো। ইমান দিনে মই কোৱা নাছিলোঁ, সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে, কিন্তু ঘৰত নিজেও চাব লাগে। এতিয়া তেওঁ সোধক, তেওঁ কৈছিল গ'ল্ড মেডেল পাইছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া গ'ল্ড মেডেলৰ ব্যৱস্থাই নাছিলে। গতিকে এইবিলাকতো আৰু তদন্ত কৰিব নালাগে, এইবিলাক জল পটপট কৰি ওলাই আছে। এটা নৈতিকভাৱে নিজৰ দায়িত্বটো নিজে ল'লেই হ'ল। এইটো নৈতিকতাৰহে প্ৰশ্ন, এইটো তদন্তৰ প্ৰশ্ন নহয় ন। এতিয়া 2nd ডিভিজন পাইছে, এইটো আৰু তদন্ত কি কৰিব লাগে? এইটো সেৱাত নম্বৰটো ল'লেই গম পাব। এইবোৰ হৈছে কুৱেশ্যন অফ মৰেলিটি, যে বেলেগক যে নীতি শিক্ষা দি থাকে, নিজে নীতি শিক্ষাটো আমি পালন কৰোঁ নে নাই, সেইটোৱে মেইন কথা। আৰে হায়াৰ ছেকেণ্ডেৰীত কি ডিভিজন পাইছে? তেওঁতকৈ ভাল নম্বৰৰ আপুনি আৰু তেওঁ দুইজন পৰীক্ষা দিছিল। দুইগৰাকী মহিলাৰ মাৰ্কশ্বিট দুখন চাব লাগে, কোন ওপৰত আছিলে। ঢেকিয়াজুলি কলেজৰ পৰাতো তেওঁ নিজে কৈ আছে যে এই এখেততকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। এতিয়া আপোনালোকে দুইখন মাৰ্কশ্বিট একেলগে লৈ আহক, ইমানখিনিতো কষ্ট আপোনালোকেও কৰক। দুইখন মাৰ্কশ্বিট একেলগে লৈ আহক, কাৰ মাৰ্কশ্বিটখন শক্তিশালী আছিল নিজে চাই লওক। ইয়াত আৰু তদন্ত কৰিব গ'লে আৰু নিজে লাজ পোৱাহে কথা। এইবিলাক আৰু নিজে তদন্ত বিচাৰিবও নালাগে এইবিলাকত। তেতিয়া মই কি কৰিব লাগিব? এছেম্বলিত দুইখন মাৰ্কশ্বিট গাঁঠি দিব লাগিব যে এইখন এখন মাৰ্কশ্বিট, এইখন এখন মাৰ্কশ্বিট, ৰাইজে নিজে বিচাৰ কৰক। সিমানটোলৈকে যোৱাটো মোৰ প্ৰয়োজন নাই। মই মাত্ৰ কৈছোঁ যে যাৰ গাত নিজে বোকা থাকে সি আৰু বেলেগক জ্ঞান দি থাকিব নালাগে, ইমানেই কথা। ইয়াৰ পূৰ্বে বিধায়ক বিশ্বজিৎ ফুকনেও এটা ফেচবুক পোষ্ট যোগে অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ। এই পোষ্টটোত বিশ্বজিৎ ফুকনে লিখিছে, মই যিমান দূৰ জানো গীতাশ্ৰী বাইদেৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছিল। উচ্চতৰ মাধ্যমিকৰ নম্বৰ কলেজ শিক্ষকৰ সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ। 2011 চনত বিবৰুৱাত সাক্ষাৎকাৰ দিয়াৰ সময়ত তেখেতে PhD বুলি সম্পূৰ্ণ কৰা নাছিল। সাক্ষাৎকাৰত PhDৰ নম্বৰ থাকে। তেখেত মোৰ জ্যেষ্ঠ ভগ্নীৰ সহপাঠী আছিল, অত্যন্ত অধ্যয়নশীল। কিন্তু অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট নাছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট দিয়াৰ নিয়ম 2023 চনতহে আৰম্ভ হৈছে। 2021 বৰ্ষত উত্তীৰ্ণ হোৱা সকলক 2023 চনৰ সমাৱৰ্তনত এই সন্মান প্ৰদান কৰা হৈছিল। ইফালে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক দিন দুপৰতে ৰূপহীহাটৰ ৰাজপথত একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনা তদন্ত কৰিবলৈ একো নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে দাবী কৰাৰ দৰে ভিজুৱেল চাই কোনো তদন্ত কৰিব পৰা নাযায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এই সমগ্ৰ ঘটনা নিজৰ মাজতে কাজিয়াৰ পৰিণতি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। তদন্তৰ সম্ভাৱনীয়তা নুই কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰকিবুল হুছেইনে নিজেই বিচৰা নাই এই আক্ৰমণৰ তদন্ত বিচৰা হ'লে ৰকিবুল হুছেইনে প্ৰথমতে থানাত এজাহাৰ দিলেহেঁতেন। কিন্তু ৰকিবুল হুছেইনে থানাত এজাহাৰ দিলে ঘটনাৰ 24 ঘণ্টা পিছত। আৰক্ষীয়ে কোৱাৰ পিছতো ৰকিবুল হুছেইনে কৰোৱা নাছিল নিজৰ মেডিকেল পৰীক্ষা। 48 ঘণ্টালৈকে মেডিকেল পৰীক্ষা কৰোৱা নাছিল ৰকিবুলে। মুখ্যমন্ত্ৰীয়ে বিষয়টো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিছতহে ৰকিবুলে স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই।
গতিকে স্বাস্থ্য পৰীক্ষা নকৰোৱা এজন ব্যক্তিৰ কেনেদৰে তদন্ত কৰিব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ সকলো কথাৰ পৰা ৰকিবুল হুছেইনে এই ঘটনাত তদন্ত বিচৰা নাই বুলি ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰকিবুল হুছেইনৰতো চৰকাৰে আগবাঢ়িবই নোৱাৰে তেওঁক মৰা বুলি যিটো অভিযোগ কৰিলে 48 ঘণ্টা তেওঁ মেডিকেলেই নকৰিলে ইয়াত এতিয়া আপুনি কি আগবাঢ়িব যদি গাত একো আঘাত নাই আমি সেকশন কেনেকৈ লগাম যোৱাকালি ৰাতি আহি পেলাই নগাঁও হস্পিটেলত তেওঁ মেডিকেল টেষ্ট দিছে আফটাৰ 48 আৱাৰ্ছ মোৰ টুইটৰ পিছত গতিকে ইয়াৰ তদন্তটো তেওঁ নিজেই তদন্ত বিচৰা নাই তেওঁ যদি তদন্ত বিচাৰিলেহেঁতেন প্ৰথম থানাত আহিলেহেঁতেন এজাহাৰ দিছে 24 ঘণ্টা পিছত মেডিকেল এক্সামিনেশ্যন কৰিছে 48 ঘণ্টা পিছত সেইটো কেছ কোৰ্টততো যাবই নোৱাৰে সেইটো কেছতো তদন্ত কৰিবলগীয়া একোৱেই নাই আৰে ভিজুৱেলটোতো মানুহৰ বহুত ধৰণৰ আজিকালি ভিজুৱেল থাকে বহুত এংগুলৰ ভিজুৱেল থাকে তেনেকৈ তদন্ত নহয় নহয় আপোনাক মই মাৰিলোঁ কোনোবা মাৰ্ডাৰ হ'ল বডিটো পোৱা নাই কাৰোবাক মাৰিলোঁ তেওঁৰ মেডিকেল এক্সামিনেশ্যন নাই এতিয়া ভিজুৱেল চাই তদন্ত হয় নেকি ক'ৰবাত তেওঁক যদি তদন্ত লাগে তেওঁতো নিজে আহিব লাগিছিলে থানালৈকে গতিকে তেওঁ নিজেই তদন্ত বিচৰা নাই এইবিলাক চব মইতো ভাবোঁ এইবিলাক কি আছে ভিতৰত মই ক'ব নোৱাৰোঁ নিজৰ ভিতৰে কাজিয়া পেচাল আজি কাজিয়া কৰিছে কালি ভাল হ'ব গতিকে এইবিলাকত আমি সময় নষ্ট নকৰাই ভাল ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰা পুৰুষ আৰু মহিলাসকলে প্ৰতিগৰাকীয়ে লাভ কৰিব 25,000 টকা সৰুসজাইত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 800খন বাগিচাত সাংস্কৃতিক কেন্দ্ৰ সংঘ স্থাপন কৰাৰো প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে সৰুসজাইত ঝুমুৰ নৃত্য উপভোগ কৰিলে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অতুল বৰাই ইফালে তৰিত গতিত চলিছে ঝুমুৰৰ অনুশীলন কাইলৈ হ'ব চূড়ান্ত অনুশীলন ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ঝুমুৰ নৃত্যৰ শিল্পীসকলে সৰুসজাইত চলাই আছে অনুশীলন 27খন জিলাৰ পৰা মুঠ 9,648 গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য কান্ধত মাদল লৈ অনুশীলনত অংশগ্ৰহণ কৰা শিল্পীসকলক উৎসাহ যোগাইছে মন্ত্ৰী বিমল বৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে অংশগ্ৰহণ কৰিছে বিশ্ব অভিলেখৰ বাবে অনুষ্ঠিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ অনুশীলনত এই অনুষ্ঠানত 5,399 গৰাকী মহিলা নৃত্যশিল্পী 2,175 গৰাকী পুৰুষ নৃত্যশিল্পীৰ লগতে 2,078 গৰাকী বাদ্যশিল্পীয়েও অংশগ্ৰহণ কৰিব দিনে নিশাই চলিছে ঝুমুৰৰ অনুশীলন 24 ফেব্ৰুৱাৰীত বিশ্ব অভিলেখৰ বাবে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব এই বৃহৎ সংখ্যক শিল্পীয়ে প্ৰায় 18 মিনিট ধৰি শিল্পীসকলে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য পদ্মশ্ৰী তথা চাহ জনগোষ্ঠীৰ অন্যতম শিল্পী দুলাল মানকিৰ নেতৃত্বত চলিছে অনুশীলন অনুষ্ঠানত পৰিৱেশন কৰিবলগীয়া 3টা গীতৰ এটা গীতত কণ্ঠদান কৰিছে চাহ জনগোষ্ঠীৰ আন এগৰাকী জনপ্ৰিয় শিল্পী সাজন নায়কে বিশ্বৰ সন্মুখত লৈ যাব লাগিব ভাল হ'ব ফাংচন আৰু যেতিয়া খুব ধুনীয়াকৈ আমি নাচিম তেতিয়া চব ছোৱালী আৰু ল'ৰাক মামাই এটা গিফ্ট দিব গিফ্টটো হ'ল সকলো ল'ৰা আৰু ছোৱালীক যাতে ভালকৈ পঢ়িব পাৰে চবৰ একাউণ্টত মই 25,000 টকা দিম কিন্তু টকাখিনি পঢ়া শুনা কামত খৰচ হ'ব লাগিব হ'বনে নাই হ'ব ঠিক আছে এতিয়া আমি ঝুমুৰ চাম ঠিক আছে একবাৰ আমি ঝুমুৰ চাম তাৰপিছত আৰু আমাৰ ৰূপেশ গোৱালাৰ আৰু এটা কথা কৈছে
মাদল বা বাকী আমি কালচাৰেল কিনিব পাৰোঁ সকলো বাগিচাতে এটা আমি সাংস্কৃতিক সংগ্ৰহ কৰিম আৰু সকলো বাগিচাতে আমি এক্সট্ৰা কৰি আৰু 25,000 টকা ভাল হ'ব ঠিক আছে এতিয়া আমাৰ জুমুৰ চাম ৰেডি শুনি আছে নে বাবা মোৰ কথা বঢ়িয়া এবাৰ ধুনীয়াকৈ নাচ তাৰপিছত আকৌ মই চবক মাত দিম হ'ব 25,000 টকাকৈ আমি মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্টসকলক 30,000 টকা সন্মান ৰাখি দিম মাষ্টাৰ ট্ৰেইনাৰ আৰু শিল্পীসকলক আমি যোৱাবাৰ যেনেকৈ বিহুত দিছিলোঁ এইবাৰো তেনেকৈ আমি সকলোকে দি দিম আমাৰ 8খন বাগিচা আছে 8খন বাগিচাত আমাৰ চাহ কল্যাণ মন্ত্ৰালয়ৰ পৰা ঝুমুৰৰ কাৰণে জড়িত যিমান বস্তু লাগে এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে আমি এই বস্তুখিনি কিনি দিম গতিকে 8খন বাগিচাটো আমি সমূহীয়াভাৱে 25,000 টকা আৰু নাচিবলৈ অহা ল'ৰা ছোৱালীসকলক ব্যক্তিগতভাৱে 25,000 টকা দিম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ ডাঙৰীয়া আৰু 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল উপস্থিত থাকিব 200 বছৰীয়া চাহ শিল্পটোক এডভান্টেজ অসমৰ সন্মুখত ৰাখি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ আমাৰ এক প্ৰয়াস আৰু প্ৰচেষ্টা মই আশা কৰোঁ যে অসমে আকৌ এবাৰ অভিলেখ গঢ়িব চাহ বাগিচাসমূহত আমি ডিচিসকলক কৈছোঁ যে আপোনালোকে যাতে বিভিন্ন ধৰণৰ কৰবাত LED কৰবাত টেলিভিশ্যন কৰবাত পৰ্দা যি ধৰণৰ ব্যৱস্থা কৰিব পাৰি চাহ বাগিচাসমূহত যাতে আমি এই ঝুমুৰ নৃত্য তাৰ জনগণক আমি দেখুৱাব পাৰোঁ ইয়াতে ৱৰ্ল্ড ৰেকৰ্ডৰ কথাটো অহা নাই কাৰণ ৱৰ্ল্ড ৰেকৰ্ড মানে কি আপুনি এটা নিজৰ ৱৰ্ল্ড ৰেকৰ্ডে নিজে ভাঙি থাকিব লাগিব গতিকে আমাৰ ইয়াতে এইবাৰ নতুনত্ব হ'ল যে 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ইয়াত আহি একেলগে ঝুমুৰ নৃত্য চাব যিটো বিহুত নাছিলে গতিকে 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত একেলগে প্ৰথমবাৰৰ বাবে অসমত আহিব সিও এটা এক প্ৰকাৰ অভিলেখ বুলিয়ে ক'ব পাৰোঁ পৰৱৰ্তী সময়ত দিল্লীত আমি বিহুক লৈ যোৱাৰ প্ৰস্তুতি এটা চলি আছে কিন্তু 25,000 ল'ৰা ছোৱালী এনেকৈ যাব অলপ যাতায়াতৰ অংকটো কৰি আছোঁ কোনোবা এটা দিনা হ'বগৈ আৰু এতিয়া সাজু হৈ উঠিছে সৰু সজাই চৰকাৰী উদ্যোগত বিশ্ব সভালৈ বাট লৈছে ঝুমুৰে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শিত হ'ব ঝুমুৰ নাচত প্ৰতিফলিত হ'ব চাহ বাগানৰ চহকী পৰম্পৰা বিনন্দিয়া অসমৰ বিনন্দিনী কাহিনী সৰু সজাইত সাজু সাংস্কৃতিক সেনানী মাদলৰ মধুময় মাতত মহামেল মহানগৰীৰ আকাশে বতাহে বাঁহীৰ সুৰ সুমধুৰ এই নান্দনিক দৃশ্য ক'ত কিয় কেনেকৈ নতুনকৈ হয়তো ক'বই নালাগে বাগিচাৰ বাজনা আহি মহানগৰীৰ ষ্টেডিয়াম কপাইছে দিনে নিশাই সৰু সজাইত চলিছে অবিৰাম আখৰা পৰিকল্পনা চূড়ান্ত ঝুমুৰে গঢ়িব বিশ্ব ৰেকৰ্ড ভিন্ন কাৰ্যসূচীলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 24 ফেব্ৰুৱাৰীত মোদীৰ সন্মুখত জুৰীয়াকৈ কদম চলাব বাগানৰ লক্ষ্মী ৰুক্মিণী চুকুৰমণি চামিলিহঁতে
মাদল ঢোল-তাল বাঁহী লৈ ব্যস্ত হৈ আছে বুধুৱা, পানীৰাম, হোমেশ্বৰ, প্ৰবীণহঁত। বাঁহীৰ সুৰত ব্যাকুল সমগ্ৰ পৰিৱেশ। বিশাল আয়োজনক নিজা নজৰত ৰাখিছে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই। ২৭খন জিলাৰ পৰা সৰুসজাইত সমবেত হোৱা হাজাৰ হাজাৰ ঝুমুৰাৰ প্ৰদৰ্শনকাৰীৰে মত বিনিময় কৰিলে মন্ত্ৰী বিমল বৰাই। মাদলৰ চেৱত এপাক নাচি বুজনি দিলে কিদৰে ৰূপায়িত হ'ব কাৰ্যসূচী। খুব সুন্দৰ ৰূপত আমাৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেকখন চাহ বাগিচাৰ, প্ৰত্যেকখন প্ৰাক্তন চাহ বাগিচাৰ গাঁৱৰ প্ৰতিনিধিত্বৰে পোনপ্ৰথমবাৰৰ কাৰণে অসমত ঝুমুৰ নৃত্যৰ আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰে যে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতিসমূহৰ বিকাশ হওক বা প্ৰসাৰ হওক। আয়োজন সম্পৰ্কে মন্ত্ৰী বৰাই ক'লে, অহা কাইলৈ সন্ধিয়া 5:30 বজাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমি এটা ফাইনেল ড্ৰেছ ৰিহাৰ্চেল কৰিম আৰু সেই ড্ৰেছ ৰিহাৰ্চেলৰ জৰিয়তে আমি গম পাম যে কিবা খুটি নাটি ৰৈ গৈছে, সেইসমূহ আমি নাইকিয়া কৰি যাতে অহা পৰহিলে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা বিশ্বৰ 51খন দেশৰ সন্মানীয় ৰাষ্ট্ৰদূতসকলৰ সন্মুখত নিখুঁতভাৱে আমি আমাৰ এই বৰ্ণাঢ্য সংস্কৃতিক যাতে আমি উপস্থাপন কৰিব পাৰোঁ, অহা কাইলৈ তাৰে এটা অন্তিম আখৰা আমি কৰিম। ঝুমুৰৰ এই প্ৰদৰ্শন হ'ব 18 মিনিট জোৰা। 9648 গৰাকী ঝুমুৰ পৰিৱেশকে কৰিব প্ৰদৰ্শন। নাচত প্ৰতিফলিত হ'ব চাহ বাগানৰ চহকী পৰম্পৰা। চাহগছ, সূৰ্য, চিৰিজ গছৰ আৰ্হিৰে আয়োজন। মাহ আগৰে পৰা কৰা পৰিকল্পনাৰ ফচলৰ বিষয়ে চাহ বাগানীয়া গীতৰ জনপ্ৰিয় গায়ক সাজন নায়কে ক'লে, মে মাহৰ জুন মাহৰ পৰা আমি কৰি আছিলোঁ আৰু ইয়াতে বিশেষকৈ এইটো ফিল্ডতে যেতিয়া বিহুৰ এটা ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, আমাৰ কাৰণে চেলেঞ্জটো বেছি হৈ গ'ল। আমি তেতিয়াই এটা পৰিকল্পনা কৰিছোঁ যে আমি যিয়ে কৰিম বিহুৰ সামঞ্জস্যটো ৰাখাকৈ কৰিম। সেইটো কাৰণে আমি প্ৰথমতে গানৰ মিউজিক ট্ৰেকটো বনাইছোঁ, এনেকুৱাকৈ মিউজিক ট্ৰেকটো বনাইছোঁ যাতে মানুহে শুনি ভাল পায়। ট্ৰেডিশ্যনেল গান আমি নিজে লৈছোঁ আৰু সেই গানকেইটাৰ এনেকুৱা আমি চিলেকশ্যন কৰিছোঁ যাতে সেই গানটোত নাচিলে নাচটো কেনেকুৱা হ'ব সেইটো আমি এটা প্লেনিং কৰি লৈছোঁ। আৰু ইয়াতে আমি নাচৰ যোগেদি কিছুমান বস্তু দেখাইছোঁ। নাচৰ যোগেদি তাৰমানে চাহ গছজোপা কেনেকৈ হয়। চৰকাৰৰ এই বিশাল আয়োজনত অংশগ্ৰহণ কৰি উৎফুল্লিত বিভিন্ন জিলাৰ প্ৰতিনিধি। ভাল লাগিছে আৰু আদিবাসী হৈ এটা গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ আৰু লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমাৰ আদিবাসীৰ ঝুমুৰ এই বিনন্দিনী পতাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি তিনিচুকীয়া। ভাল লাগিছে। যোৰহাট বহুত ভাল লাগিছে আৰু আমি আমাৰ মামাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ঝুমুৰ বিনন্দিয়া শীৰ্ষক অনুষ্ঠানৰ বাবে সাজু সৰুসজাই। ইতিহাসত স্বাক্ষৰিত হোৱাৰ প্ৰাক মুহূৰ্তত এয়া অনাবিল উলাহ। সৰুসজাইৰ পৰা উৎপল হালৈ ৰিপৰ্ট, নিউজ 18
অসম নৰ্থ আৰু ঝুমৈৰ বিনন্দিনীত পিতৃ কন্যাৰ মিলন সৰুসজাইত ঝুমুৰৰ অনুশীলনত অংশগ্ৰহণ কৰিবলৈ আহি দুই কন্যাই লগ পালে পিতৃক সেই সময়তেই ডিব্ৰুগড়ৰ পৰা ঝুমুৰ নাচিব আহিল ৰজনীকান্ত তাঁতীৰ দুই কন্যা পৰিস্মিতা আৰু প্ৰতীক্ষা অৰ্থাৎ সৰুসজাইত পিতৃক লগ পাই আনন্দত উৎফুল্লিত হৈ পৰে দুই কন্যা এই সমাগম এই হুৰিয়া সমন্বয় সৰুসজাইত ২৪ ফেব্ৰুৱাৰীত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন কলা কুশলীৰ বলিষ্ঠ সহযোগত ইতিমধ্যে সাজু হৈ উঠিছে সৰুসজাই ২৭খন জিলাৰ পৰা ৯,৬৪৮ গৰাকী ঝুমুৰৰ পৰিৱেশনকাৰীয়ে ভাগ লৈছে এই সুবিশাল আয়োজনত তাৰে মহিলা নৃত্যশিল্পী ৫,৩৯৯ গৰাকী আৰু পুৰুষ নৃত্যশিল্পী ২,১৭৫ জন আৰু বাদ্য সংগত কৰোতা ২,০৭৪ গৰাকী অবিৰামভাৱে আখৰা চলিছে সৰুসজাইত তাৰ মাজতে দেখা পোৱা গ'ল এটা মন পৰখা কাহিনী দুফালে দুগৰাকী ছোৱালী থিয় হৈ থকা এই মানুহজনৰ নাম ৰজনীকান্ত তাঁতী ঘৰ ডিব্ৰুগড়ত কৰ্মসূত্ৰে গুৱাহাটী তেওঁৰ এতিয়া ঠিকনা চাহ জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পৰ্বণত ঘৰলৈ যাবলৈ আহৰি নাপায় ৰজনীকান্ত তাঁতীয়ে কৰ্তব্যৰ হেঁচাই হয়তো চকু সেমেকাই তোলে কৰমৰ পৰৱত কিন্তু মানুহজনৰ মনটো এই সময়ত খুব ভাল কিয়নো তেওঁৰ কাষতে থিয় দি আছে এগৰাকী পৰিস্মিতা আনগৰাকী প্ৰতীক্ষা চৰকাৰে আয়োজন কৰা ঝুমৈৰ বিনন্দিনী অংশগ্ৰহণ কৰিবলৈ আহিছে দুয়োগৰাকী চাকৰিৰ বাবেই উৎসৱে পাৰ্বণে ঘৰলৈ যাবলৈ নোপোৱা ৰজনীকান্তৰ বাবে চাকৰিয়ে যেন ঘৰখন ওচৰ চপাই আনিলে সৰুসজাইত কৰ্তব্যত নিয়োজিত পিতৃক কাষতে পাই প্ৰায় ভাষা হেৰুৱালে পৰিস্মিতা প্ৰতীক্ষাহঁতে বহুত ভাল লাগিছে আমি দুইগৰাকী আহিছোঁ ছোৱালী মোৰ ভণ্টি আৰ্জেণ্টিন আহিছে পাপাক বহুত দিনে লগ পোৱা নাছিলোঁ কৰ্তব্যৰ বাবে চেনেহৰ জীয়ৰীক কাষতে পোৱা আৰক্ষী জোৱান ৰজনীকান্ত তাঁতীও আহ্লাদিত কলে মনৰ ভাৱ মাজু কন্যা আৰু সৰু কন্যা দুজনীকে লগ পাইছোঁ বহুত ভাল লাগিছে সৰুসজাই ক্ৰীড়া প্ৰকল্প মাদলৰ শব্দৰে মুখৰিত হোৱাৰ সমান্তৰালভাৱে যেন ঠাহ খাই পৰিছে আত্মীয়তাৰ বৰপেৰাৰে সুযোগটো পাওঁতি ফটোকেইখনমানো তুলি থলে ৰজনীকান্তৰ পৰিয়ালে আৰু বা কেতিয়া এনেকৈ লগ হ'ব পাৰে বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাইলাকান্দিত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি এপিচিচিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিতে সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভূপেন বৰাৰ সন্মুখত দুই ফৈদৰ মাজত তীব্ৰ সংঘাত ক্ষোভিত হৈ সভাস্থলী ত্যাগ কৰে ভূপেন বৰাই চোতালে শীৰ্ষক অনুষ্ঠানত ভাগ ল'বলৈ হাইলাকান্দিত উপস্থিত হৈছিল ভূপেন বৰা হাইলাকান্দি কংগ্ৰেছত চলা সাংগঠনিক বিসম্বাদৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ ৬-৭ জন নেতাৰ বাবে এনে হোৱা বুলি মন্তব্য ভূপেন কুমাৰ বৰাৰ হাইলাকান্দিৰ দৃশ্য আমি দেখুৱাইছোঁ কংগ্ৰেছৰ সভাত এক হাহাকাৰ পৰিস্থিতি এক উত্তপ্ত পৰিস্থিতি প্ৰচণ্ড মাৰপিট সংঘাতৰ ঘটনা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ সন্মুখতে সভাত উপস্থিত একাংশৰ মাজত এই সংঘাতৰ সূত্ৰপাত হ'ল ভূপেন বৰাৰ সন্মুখত দুই ফৈদৰ মাজত তীব্ৰ সংঘাত ক্ষোভিত হৈ সভাস্থলী ত্যাগ কৰিলে এপিচিচিৰ সভাপতিগৰাকী চোতালে শীৰ্ষক অনুষ্ঠানত ভাগ ল'বলৈ হাইলাকান্দিত উপস্থিত হৈছিল ভূপেন কুমাৰ বৰা হাইলাকান্দি কংগ্ৰেছত চলা সাংগঠনিক বিসম্বাদৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ লগতে ৬-৭ জন নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ভূপেন কুমাৰ বৰাই দলীয় বিসংগতি আছে নেকি কিবা
ভাই তুমি অলপ লোৱা তোমাৰ ইমান কি লোৱা লৈছিল আৰু ইফালে দিল্লীলৈ তলব ভূপেন কুমাৰ বৰা আৰু দেৱব্ৰত শইকীয়াক হাইকমাণ্ডে তলব কৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াক এপিচিচিৰ সভাপতি সলনি হ'ব বুলি চৰ্চা চলাৰ মাজতে হাইকমাণ্ডৰ তলব কাইলৈ পুৱা নতুন দিল্লী অভিমুখে ৰাওনা হ'ব দুয়োগৰাকী নেতা পুনৰ জনাইছো দিল্লীলৈ তলব কৰা হৈছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক হাইকমাণ্ডে তলব কৰিছে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াক উল্লেখযোগ্য যে এপিচিচিৰ সভাপতি সলনি হ'ব বুলি চৰ্চা চলি থকাৰ সময়তে হাইকমাণ্ডৰ এই তলবে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু কাইলৈ পুৱা নতুন দিল্লী অভিমুখে ৰাওনা হ'ব দুয়োগৰাকী নেতা নিউজ 18 সুপাৰ প্ৰাইমত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ ছোলে ছোলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিহু মাজত মাত্ৰ দুদিন তুংগত উঠিছে এডভান্টেজ আসাম 2.0 প্ৰস্তুতি 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰু সজাইত উদ্বোধন কৰিব এডভান্টেজ আসাম দেশী বিদেশী বিনিয়োগকাৰীৰ আগমনত এতিয়া উখল মাখল হৈ পৰিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আৰু সৰু সজাই ষ্টেডিয়াম মাজত মাত্ৰ দুদিন প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ এডভান্টেজ আসাম 2.0 লৈ উখল মাখল ৰাজ্য ঝুমুৰৰ লয়লাখেৰে আৰম্ভ সমাপ্তি হ'ব বিনিয়োগৰ বিশাল মেলা 25 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম দ্বিতীয় সংস্কৰণৰ বিশাল বিনিয়োগ মেলা তাৰ বাবে জোৰদাৰ গতিত চলিছে প্ৰস্তুতি দেশী বিদেশী বিনিয়োগকাৰীৰ আগমনত উখল মাখল হৈ পৰিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আৰু সৰু সজাই ষ্টেডিয়াম নৰূপত গঢ়ি তোলা হৈছে খানাপাৰা খেলপথাৰ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰু সজাইত উদ্বোধন কৰিব এডভান্টেজ আসামৰ উদ্বোধনী কাৰ্যসূচী ঝুমৰ বিনন্দিনী বিমানবন্দৰৰ পৰা সৰু সজাইলৈ আহোঁতে প্ৰধানমন্ত্ৰীয়ে ভাগ ল'ব বিশাল ৰোড শ্ব'ত দুদিনীয়া বিনিয়োগ মেলাত পৰ্যটন নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন ইলেক্ট্ৰনিক্স আৰু অৰ্ধপৰিবাহী মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন সুগন্ধি আৰু সোৱাদ গতিশীলতা আৰু লজিষ্টিক বাঁহ উদ্যোগ খাদ্য আৰু পানীয়কে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হ'ব এই সন্মিলনত ভাৰতৰ অৰ্থনৈতিক বিকাশত অসমৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন আলোচনা অনুষ্ঠিত হ'ব য'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জ্যোতিৰাদিত্য সিন্ধিয়া হৰদীপ সিং পুৰী পীযুষ গোৱেল অশ্বিনী বৈষ্ণৱকে ধৰি 7 গৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আনহাতে ভূটান জাপান অষ্ট্ৰেলিয়া ছিংগাপুৰ থাইলেণ্ড আৰু মালয়েছিয়া এই 7খন অংশীদাৰ দেশে সন্মিলনত অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে লগতে ফিলিপাইনছ ফিনলেণ্ড আইচলেণ্ড অষ্ট্ৰিয়া ৰিপাব্লিক অৱ কোৰিয়ায়ো অংশগ্ৰহণ কৰিব এই সন্মিলনত 4টা মূল দ্বিপাক্ষিক সংস্থা আৰু 3টা বহুমুখী সংস্থাৰ অংশগ্ৰহণে অসমৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক সম্ভাৱনাক আলোকপাত কৰিব
খানাপাৰাত বিশেষভাৱে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ কপিলী ধনশিৰি মানস আৰু বৰাক নামৰ প্ৰেক্ষাগৃহত বিভিন্ন সময়ত অনুষ্ঠিত হ'ব এই আলোচনাসমূহ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 24 তাৰিখে সন্ধিয়া বৰজাৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ পৰা তেওঁ সৰু সজাই ষ্টেডিয়ামলৈকে যাত্ৰা কৰিব। অসমৰ বিভিন্ন সাংস্কৃতিক দলসমূহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাব। ইতিমধ্যে আমাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা ওলাই যোৱা ৰাস্তাটো যিটো আমি 6 লেনিং কৰা কথা আছিলে সেইটো সম্পূৰ্ণ হৈছে কামটো। গতিকে অলপ কি ধৰণে আমি তেখেতক আদৰণি জনাম তাৰ বিষয়ে আজি আমি অলপ পৰ্যবেক্ষণ কৰিলোঁ। ইফালে সজাই পৰাই তোলা হৈছে বৰজাৰ বিমানবন্দৰো। বিমানবন্দৰত গঢ়ি তোলা হৈছে কেইবাখনো অস্থায়ী মঞ্চ। VIP VVIPক বিমানবন্দৰৰ পৰা আদৰি আনিবলৈ সাজু কৰি ৰখা হৈছে BMW, ৰেঞ্জ ৰভাৰ, মাৰ্চিডিজ, অডি আদি নামী দামী বাহন। এডভান্টেজ আছাম 2.0ত ভাৰতৰ লগতে 31খন দেশৰ প্ৰায় 7,000তকৈ অধিক উদ্যোগপতি আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব। লঘু উদ্যোগ ভাৰতীয় উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বিশেষ প্ৰদৰ্শনী প্ৰথম দুদিন প্ৰতিনিধি আৰু আমন্ত্ৰিতসকলৰ বাবে মুকলি থাকিব আৰু 27-28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চত ৰাইজৰ বাবে মুকলি থাকিব এই প্ৰদৰ্শনী। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাগৱত চুই শপত গ্ৰহণ কৰিলে আমেৰিকাৰ নৱনিযুক্ত FBI সঞ্চালক কাশ পেটেলে। শনিবাৰে ফেডাৰেল ব্যুৰ অৱ ইনভেষ্টিগেশ্যনৰ সঞ্চালক হিচাপে দায়িত্ব লয় ভাৰতৰ বংশোদ্ভৱ কাশ পেটেলে। FBIৰ নৱমজন সঞ্চালক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে কাশ পেটেলক। দায়িত্ব গ্ৰহণ কৰি কাশ পেটেলে কয় যে মই আমেৰিকাৰ সপোনৰ জীৱন্ত প্ৰতীক। যিসকলে ভাবে আমেৰিকাৰ সপোনৰ মৃত্যু ঘটিছে তেওঁলোকে এইফালে চাওক বুলি কয় কাশ পেটেলে। উপস্থিতসকলক উদ্দেশ্যি কাশ পেটেলে কয় যে আপুনি এজন প্ৰথম প্ৰজন্মৰ ভাৰতীয় বংশোদ্ভৱৰ সৈতে কথা পাতি আছে আৰু যিয়ে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰখনৰ আইন প্ৰয়োগকাৰী সংস্থাৰ নেতৃত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে, যি আন দেশত কেতিয়াও সম্ভৱ নহয়। ফেডাৰেল ব্যুৰ অৱ ইনভেষ্টিগেশ্যনৰ বাহিৰে আৰু ভিতৰে সকলোৱে প্ৰশ্ন কৰিব পাৰিব। বৃহস্পতিবাৰে মাৰ্কিন চিনেটে কাশ পেটেলৰ নিযুক্তিত অনুমোদন জনাইছিল। কাশ পেটেল আমেৰিকাৰ আইন প্ৰয়োগকাৰী সংস্থাৰ ডোনাল্ড ট্ৰাম্পৰ দ্বাৰা মনোনীত প্ৰাৰ্থী তথা অত্যন্ত ঘনিষ্ঠ ব্যক্তি। FBIৰ সঞ্চালক নিযুক্তিৰ ক্ষেত্ৰত হোৱা ভোটত কাশ পেটেলে চিনেটত 51টা ভোট লাভ কৰিছিল। ইফালে FBIৰ সঞ্চালক পদত বহাৰ পূৰ্বে কাশ পেটেলে আমেৰিকাৰ জনতাক প্ৰতিশ্ৰুতি দিছিল যে তদন্তকাৰী সংস্থাটোক ৰাজনীতিৰ পৰা আঁতৰাই ৰখা হ'ব আৰু কোনো ধৰণৰ প্ৰতিশোধমূলক কাম কৰিবলৈ দিয়া নহ'ব। কাশ পেটেলৰ সম্পূৰ্ণ নাম হৈছে কাশ্যপ প্ৰমোদ বিনোদ পেটেল। আমেৰিকাত তেওঁ কাশ পেটেল বুলিয়েই চিনি পায় সকলোৱে। নিউয়ৰ্কৰ গাৰ্ডেন চিটিত জন্ম হৈছিল প্ৰবাসী ভাৰতীয় কাশ পেটেলৰ। ডোনাল্ড ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত হোৱাইট হাউচত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। হোৱাইট হাউচৰ ইণ্টেলিজেন্স কমিটিৰ জ্যেষ্ঠ সহকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2016 চনৰ আমেৰিকা নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপক লৈ হোৱা তদন্ততো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কাশ পেটেলে। ডোনাল্ড ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ আৰু প্ৰতিৰক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধানৰ কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পেটেলে। লাহোৰৰ গড্ডাফি ষ্টেডিয়ামত হঠাৎ বাজি উঠিল জন গণ মন। শনিবাৰে পাকিস্তানৰ চেম্পিয়ন্ছ ট্ৰফিৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজৰ মেটছৰ পূৰ্বে ঘটিল এই আমোদজনক ঘটনা, যি ঘটনাৰ পিছতে মুখ কলা হৈ পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ। খেলৰ পূৰ্বে যথাযথ সময়ত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈসকল ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ সময়ত ফিল্ডত উপস্থিত হৈছিল। কিন্তু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতৰ ঠাইত লাহোৰত হঠাৎ বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। বাজি উঠিল জন গণ মন আৰু লগে লগে হতবাক হৈ পৰে নিজ দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ বাবে শাৰী পাতি থকাৰ সময়তে দৰ্শক আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল। উল্লেখযোগ্য যে ভাৰতীয় দল পাকিস্তানলৈ যাবলৈ অমান্তি হৈছিল, যাৰ বাবে উপায়ন্তৰ হৈ পাকিস্তান ক্ৰিকেট বোৰ্ডে ভাৰতৰ খেলসমূহ ডুবাইত অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল। তেতিয়াও সমগ্ৰ বিশ্বৰ সন্মুখতে নাক কাট খাইছিল পাকিস্তানৰ। চেম্পিয়ন্ছ ট্ৰফি অনুষ্ঠিত কৰিও ক্ৰিকেটৰ এক সুস্থিৰ পৰিৱেশ উভতাই অনাত ব্যৰ্থ পাকিস্তান ক্ৰিকেট বোৰ্ড, যাৰ বাবে বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰে পাকিস্তান ক্ৰিকেট বোৰ্ড।
আৰু ইয়াৰে সৈতে নিউজ 18 ছুপাৰ প্ৰাইমৰ পৰা বিদায় লৈছোঁ ধন্যবাদ মথুৰ ফাইনেন্সে আগবঢ়াইছে গোল্ড লোন মেলা গোল্ড লোন লৈ আৰু কাষ্টমাৰ ৰেফাৰ কৰি পাও সোণোৱালী সুযোগ লাখ টকাৰ গিফ্ট ভাউচাৰ জিকাৰ লগতে আৰু আপুনি জিকক 24 কেৰেট হাতী সোণ গোল্ড লোন ল'বলৈ আজি মথুৰ ফাইনেন্সৰ ব্ৰাঞ্চলৈ আহক বা নহ'লে কল কৰক 1-800-313-1212